নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে আজি মই আপোনালোকক দেখুৱাম আমাৰ অসমীয়া বিয়াত কইনাৰ লগত যৌতুকত দিয়া কেইবিধমান কাঁহ পিতলৰ সামগ্ৰী প্ৰথমতে দেখুৱাবলৈ লৈছোঁ মই কাঁহৰ কাঁহী বাতি এযোৰ স্পেচিয়েল বাতি চাওক কিমান ধুনীয়া আপোনালোকে সিম্পলতো দিব পাৰে সিম্পলো সকলোখিনি বস্তু সিম্পলত পাই যাব মই আজি আপোনালোকক অকমান উন্নত মানদণ্ডৰ দেখুৱাইছোঁ এয়া কাঁহীখনৰ ওজন আছে 1 কেজি বহল আছে 12 ইঞ্চি আৰু বাতিটো 5.5 ইঞ্চি চৰস স্পেচিয়েল হয় খুব ধুনীয়া জোখৰ আৰু এয়া আছে লগত কোৱাটাৰ প্লেট বানবাতি চামুচ আৰু এটা ঘটি কোৱাটাৰ প্লেট কিছুমানে দিয়ে কিছুমানে নিদিয়ে আৰু বানবাতিও কিছুমানে দিয়ে কিছুমানে নিদিয়ে এটো এটা মিডিয়াম সাইজৰ বানবাতি হয় আজিকালি অৱশ্যে বহুতে কোৱাটাৰ প্লেট আৰু বানবাতি লগত দিয়া দেখা যায় আৰু লগতে ইয়া চামুচ কোৱাটাৰ প্লেট আপোনালোকে এনেকুৱা ডিজাইন থকাও পাব আৰু প্লেন লাগিলেও প্লেনটো আপোনালোকে পাই যাব 9 ইঞ্চি 9.5 ইঞ্চি 10.5 ইঞ্চি 11 ইঞ্চি যি লাগে আপোনালোকক যেনেকুৱা ধৰণৰ সাইজৰ লাগে সকলো আমাৰ ওচৰত পাই যাব এটো এটা ঘটি হয় অকমান ডাঙৰ সাইজৰ ঘটি হয় যেহেতু কইনাৰ লগত সাধাৰণতে অকমান ডাঙৰ সাইজৰ ঘটিটোৱে দিয়া হয় আৰু এইটো হৈছে পিতলৰ এটা কলহ আৰু এয়া পিতলৰ চৰিয়া আৰু এটো কাহৰ চৰিয়া হয় পিতলৰ চৰিয়া কাহৰ চৰিয়া আপোনালোকে জিতু বিচাৰে দিব পাৰে আৰু এটো পিতলৰ টৌ কিছুমানে টৌ দিয়ে আৰু কিছুমানে নিদিয়ে আৰু এটো হৈছে এটা দুনৰি পিতলৰ দুনৰি খুব ধুনীয়া হয় দেখিবলৈ যথেষ্ট ধুনীয়া হয় আৰু এইখন এখন মিডিয়াম সাইজৰ বান কাঁহী ইয়াতকে ডাঙৰ সাইজৰ লাগিলেও আপোনালোকে পাই যাব এইখন 2 কেজি হয় ডাঙৰ বুলিয়ে ক'ব পাৰি 2 কেজি যেহেতু আৰু 1.5 কেজি ওজনৰো আপোনালোকে পাই যাব 2.5 কেজিও পাব অৰ্ডাৰ কৰিব অৰ্ডাৰ অনুযায়ী সকলোখিনি বস্তুৱে পাই যাব আপোনালোকে আৰু লগত এয়া এখন অকমান সৰু সাইজৰ বটা একেবাৰে সৰুখনো নহয় অকমান তাতকে ডাঙৰ আৰু এইটো কইনাৰ লগত বিয়াত দিয়া এখন বটা 1 কেজি ওজনৰ খুব ধুনীয়া হয় ষ্টেণ্ডাৰ্ড সাইজৰ হয় আকৌ এবাৰ মই বস্তুখিনি আপোনালোকক দেখুৱাই দিছো ভালদৰে চাই লব যদি আপোনালোকৰ কাৰোবাৰ বিয়া আছে আমাৰ পৰা লব পাৰে বিয়াৰ সেট এটা যেতিয়া আপোনালোকে লব আমি আপোনালোকক যিমান পাৰো ডিসকাউন্ট কৰি দিবলৈ চেষ্টা কৰিম আপোনালোকে অৰ্ডাৰ কৰিব আৰু যদি বিচাৰে বলে আমি অকমান স্পেচিয়েল ডিজাইন থকা ধুনীয়া কাঁহী দিও তেতিয়া এনেকুৱা ধৰণৰ কাঁহীও আপোনালোকে লগত দিব পাৰে এইবোৰ আমাৰ নিজৰে ডিজাইন হয় গতিকে আপোনালোকে এনেকুৱা ডিজাইনৰো দিব পাৰে এটো এটা ডিজাইন আছে আমাৰ নতুন একেবাৰে নতুন ডিজাইনৰ হয় বিলা স্পেচিয়েল হয় আপোনালোকে এনেকুৱা ধৰণৰ কাঁহীও দিব পাৰে খুবেই ধুনীয়া হয় দেখিবলৈ আৰু যদি বিচাৰে লগত এখন কাহৰ ট্ৰে দিও বুলি তেতিয়া এনেকুৱা ধৰণৰ ট্ৰে এখনো দিব পাৰে যথেষ্ট ধুনীয়া হয় উন্নত মানদণ্ডৰ হয় বহুত স্পেচিয়েল খুব ধুনীয়া ডিজাইন কৰি থোৱা আছে আৰু এবাৰ দেখুৱাইছো আপোনালোকক গিলাস খুব ভাল কোৱালিটিৰ গিলাস হয় হেতু এটা গিলাসৰ ওজন 300 গ্ৰাম মান থাকিব আৰু মিডিয়াম সাইজৰ হয় খুব ধুনীয়া দেখিবলৈ আৰু ভাল কোৱালিটি হয় যদি বিচাৰে আপোনালোকে গিলাসও দিব পাৰে 6 পিস দি দিব পাৰে লগত বহুতে দিয়ে আজিকালি সেই কাৰণে মই আপোনালোকক দেখুৱাইছো আৰু লুটা এটাও দিব পাৰে লুটাটো আজি ষ্টকত নাই কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলো যদি প্ৰয়োজন হৈছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অৰ্ডাৰ কৰিব আজিলে ভিডিওটো ইমানে ধন্যবাদ